আমাৰ অসমৰ সিএম ছাৰে যেহেতু সিদ্ধান্ত লৈছে যে আমাৰ অসমত গো ৰক্ষা কৰা হ'ব, কতো গো কাটা নহব, কতো বেচা নহব, কোনো ৰেষ্টুৰেণ্টত বেচিব নোৱাৰিব এতিয়াৰ পৰা। সেইকাৰণে আমাৰ সিএম ছাৰক মই দুটামান উপদেশ দিব বিচাৰিম আৰু সেইকাৰণে এই ভিডিঅ'টো যাতে সিএম ছাৰলৈ গৈ পায়। মোৰ আমাৰ সিএম ছাৰলৈ প্ৰথমটো উপদেশ, যেহেতু চৰকাৰৰ এমএলএ মিনিষ্টাৰবোৰে এচি ৰুমত থাকে, হেনেদৰে আমাৰ গো মাতাও এচি ৰুমত থাকিব। 2 নম্বৰ উপদেশটো হ'ল, যদি আমাৰ গো মাতা কৰবাত ঢুকাই যায় তেন্তে তেওঁৰ নিয়মবোৰ, যেনেদৰে মা এগৰাকী ঢুকালে যেনেদৰে নিয়ম কৰে নিজৰ পুত্ৰই, হেনেদৰে নিয়ম হ'ব লাগিব যেতিয়াই কৰবাত গো মাতা ঢুকাব। আৰু 3 নম্বৰ উপদেশটো হ'ল, এচিটো গোশালাত লগালে নহব, গো মাতাৰ লগত থাকিব লাগিব পুত্ৰ, নিজৰ ঘৰত ৰাখিব লাগিব। মাক এগৰাকীক যেনেকৈ ঘৰত ৰাখে হেনেদৰে নিজৰ ঘৰৰ ভিতৰত ৰাখি তাতে এচি হ'ব লাগিব। মোৰ 4 নম্বৰ উপদেশটো আমাৰ সিএম ছাৰলৈ, যে এজন দাদা, তেওঁ মুফতি হয়, তেওঁৰ নাম নৌচাদ হয়, তেওঁ এটা কথা কৈছিলে যে যেহেতু আমি নিজৰ মাকৰ গাখীৰ নেবেচো, হেনেকে গো মাতাৰৰ গাখীৰ কোনোৱে বেচিব নোৱাৰিব। সেই 5 নম্বৰ উপদেশটো হ'ল যে কোনোৱে, এইটো আটাইতকৈ দৰকাৰী হয়, কোনো মানুহে কাকুকে গৰু গৰু বুলি গালি পাৰিব নোৱাৰিব। এই ভিডিঅ'টো যাতে আমাৰ সিএম ছাৰলৈ গৈ পায়। জয় অসম।